ৰাইজ ৰিল বনাব আহিছিলোঁ বাট ভাবিলোঁ এটা ভিউ দেখাই দিওঁ। এই ঘৰলৈ আহিলে যে এই যে ৰিফ্ৰেছ হৈ যাওঁ তাৰ ৰিজনটো। কিছুমান ৰিজনটো এইবিলাক গ্ৰীণ 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 চবফালে দেখিছেই। আৰু এটা দেখাই আছোঁ আপোনালোকক হা, ঘৰৰ বেক চাইডৰ ভিউ। বৰষুণ দিলে কিন্তু পানী হয়, বাট যেতিয়া মানে খৰালি হয় তেতিয়া এইখিনি বহুত ধুনীয়া হৈ পিনে যাব পাৰি, এতিয়াও যাব পাৰি। কিন্তু এতিয়া অকণমান মানে পানী হ'লে আৰু বোকা লাগে কাৰণে কম যোৱা হয়। লুক, দিছ ইজ দ্য ভিউ। এইটো ঘৰৰ বেক চাইড, সেইখন হাবি। আগতে আমি বাচ্ছা থাকোঁতে তাত যাবলৈ ভয় কৰোঁ ভূত ওলাই বুলি। তাৰপৰা এয়া বেক চাইড, সেই পিনে এখন বিল আছে, দেও বিল আমাৰ। এইটো যেনিবা ঘৰৰ পুখুৰী। চ' শিল মিল হ'বলৈ আমি বেলেগত নগ'লো হয়। ঘৰৰ বেক চাইড গুচি গ'লে এই সেউজীয়াৰ মাজতে শিল হৈ যোৱা যায়। আৰু